গ্যারান্টি থাকিব 30 বছৰ লগা গ্যারান্টি থাকিব 30 বছৰ গ্যারান্টি দিছে যদি বাই চান্স 30 বছৰ বা 20 বছৰ পিছত ভাঙি পৰি গল আপুনি হেতু যেতিয়া ফ্ৰী লগাই দিব না আকৌ এক্সট্ৰা পইচা ল'ব হেতু আমি ফ্ৰীকে লগাই দিম এগ্ৰিমেন্ট কৰিলে এগ্ৰিমেন্ট কৰি লম আব 30 বছৰ তো ভাঙিলে এটা আমি বনাই দিম 1 টকা দিব নালাগে গাড়ী ভাড়া দিব নালাগে 5 বিঘা 10 বিঘা 50 বিঘা কাম কৰে একদম ফ্ৰী লগাই দিব লাগিব ফ্ৰী লগাই দিম আপোনাৰ 5 কোটা আছে আচ্ছা এটা 3 ডালকে ৰড পাব 3 ডালকে ৰড কিমান এমৰ এটা মেমৰ 3 ডাল মেমৰ তাৰপিছত বিম বিলে মানে লাষ্টিং অলপ বেছি যায় ন লাষ্টিং এ সেইকাৰণে তো আমি 30 বছৰ এগ্ৰিমেন্ট কৰি লম আপোনালোকৰ স্ল্যাবখন দেখিব হৈছে আপুনি ক'বাত একো মাটি আজি বা ইয়াত দিছে বা সিফালে নিবলকে বা এইফালে আনিবলকে হ'ল এই স্ল্যাবখন কিন্তু খুলি আনিব পাৰি আপোনাৰ নিজৰ ঘৰখনৰ বাউণ্ডাৰী ৱাল লগাম বুলি হৈছে যদিহে আপুনি বাউণ্ডাৰী ৱাল লগাম বুলি তেতিয়া একদম সঠিক ভিডিও আছে কাৰণ আগতে যি ৰঙা ইটা লগাইছিল সেই ৰঙা ইটা লুকা বাদ দিয়ে কাৰণ যিটো আপুনি জেওৰা আগতে বা ৰঙা ইটা লগা নাই বা আপোনালোকৰ জেওৰা বা চেকুৱা যি জেওৰা চেকুৱা লগালে আপোনালোকৰ হাজাৰ হাজাৰ টকা খৰচ হয় সেই হাজাৰ টকাতে আপুনি এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব পাৰিব য'ত আপোনালোকৰ 30 বছৰলৈকে গ্যাৰান্টি পাব আৰু এই দুনিয়া লগাইছে সত্তাধিকাৰী আছে কথা পাতিব চেষ্টা কৰিম আৰু লগতে এখন প্লেট তেখেতসকলে ভাঙি দিছে এই প্লেটখন আপোনালোকৰ ৰড আছে না নাই কিমান এমৰ ৰড দিয়া হৈছে কেইডালকে ৰড দিয়া আছে গোটেইখিনি জানিবলৈ সাদা কামবিলাক কি আপোনালোকে কৰি আছে এইবিলাক আমি কৰি আছো ওটা মানুহে যি জেওৰা বা চেকুৱা এখন লগাইছে জেওৰা চেকুৱা বা 6 মাহ ম্যাক্সিমাম যায় নাইবা 1 বছৰ গুচি যায় হয় তাৰপৰতো নাযায় জেওৰা চেকুৱা এখন নাযায় তাতো গ্যাৰান্টি কোনো দিব নোৱাৰিব বাহৰ সব যদি পানী হৈ গল সেই ৰাস্তাত আপোনালোকৰ 6 মাহো নাযায় বা আজি লগাই থৈ গৈছে গৰু এটা আহি খুন্দিয়া ভাঙি পেলাব পাৰিব কিন্তু এই ৱাল ভাঙিব পাৰিব নোৱাৰে এটো নোৱাৰে এটো ধৰক আমাৰ গ্যাৰান্টি থাকিব 30 বছৰ লগা গ্যাৰান্টি থাকিব 30 বছৰ গ্যাৰান্টি দিছে যদিহে বাই চান্স 30 বছৰ বা 20 বছৰ পিছত ভাঙি পৰি গল আপুনি হেতু যেতিয়া ফ্ৰী লগাই দিব না আকৌ এক্সট্ৰা পইচা ল'ব হেতু আমি ফ্ৰীকে লগাই দিম আমি একদম ফ্ৰী যেটো এগ্ৰিমেন্ট কৰি কথা পাতিম আচ্ছা 30 বছৰ লগা গ্যাৰান্টি আছে যাৰ ভিতৰতো ভাঙি যায় আমাৰ 1 টকা দিব নালাগে আমি ফ্ৰীকে বনাই থৈ মানে আপোনালোকে এগ্ৰিমেন্টটো কৰে ন এগ্ৰিমেন্ট কৰিলে এগ্ৰিমেন্ট কৰি লম আপুনি যদি মুখে কোৱা বিশ্বাস হোৱা নাই তেতিয়া হলে ধুনিয়াকে এগ্ৰিমেন্ট কৰি লব কাগজে কলমে ধুনিয়াকে লিখি কৰি লব আপোনালোকক লিখি কৰি 30 বছৰ পিছত যদি আপোনালোকৰ কিবা হয় যদি আগত কিবা হয় তেতিয়া আকৌ নতুন কালকা যত আপোনালোকৰ 1 টকা এটা খৰচ দিব লাগে মানে কি গাড়ী ভাড়াটো কেতিয়াবা দিব লাগে না গাড়ী ভাড়া দিব নালাগে একো দিব নালাগে আমি যেটো আপোনালোকক কথা দিম 30 বছৰ যাব 30 বছৰ তো ভাঙিলে এটা আমি বনাই দিম 1 টকা দিব নালাগে গাড়ী ভাড়া দিব নালাগে আচ্ছা মানে কি চাওক আপুনি আজি 1 বিঘা মাটি কাম কৰিছে হয় যদি 5 বিঘা 10 বিঘা 50 বিঘা কাম কৰে একদম ফ্ৰী লগাই দিব লাগিব ফ্ৰী লগাই দিম আৰু এই ৰড কিমানে কৈ দিয়া হৈছে এনেকুৱা আপোনাৰ 4 ডাল পাব এনেকুৱা আপোনাৰ 8 ডাল 9 ডাল এনেকুৱা থাকে 8 ডাল 9 ডালকে থাকিব ন যেটো খুঁটাবিলাক দিছে খুঁটাবিলাক কিমানে মেমৰ আপোনাৰ এটো খুঁটা আপোনাৰ 5 খুঁটা আছে আচ্ছা এটো 3 ডালকে ৰড পাব 3 ডালকে ৰড কিমানে মেমৰ এটা মেমৰ 3 ডাল মেমৰ সব আপোনালোকে এখন প্লেট ভাঙি আছে আপোনালোকে ৰড আছে না আছে আছে এই এতিয়া ভাঙিছো ন আচ্ছা কিমানে মেমৰ 6 মেমৰ 6 মেমৰ ৰড আছে এটা সব আপোনালোকৰ 6 মেমৰ আপোনালোকৰ যেনেকৈ ৰড আছে 12 13 ডাল আপোনালোকে এই স্লেপত আপুনি ৰড পাই যাৰ ফিল কাম কৰি আছে এফালে অলপ চাই এইখিনি আপোনালোকে ধুনিয়াকে কামবিলাক যে কৰি আছে যদি 1 বিঘা মাটি মোৰ ঘৰতে লগাও কিমান দিন মান লাগে 1 বিঘা মোক মাৰিলে ধৰক আপোনাৰ বিম দিয়ে তেনে ধৰক আপোনাৰ 1 সপ্তাহ যাব 1 সপ্তাহ লাগিব ন বিম দিলে এনেকুৱা অলপ ধুনিয়াকৈ জুম কৰি দিবা এফালে দেখিব পাইছা ধুনিয়াকৈ বিম বিলাক দিছে বিম বিলে মানে লাষ্টিং অলপ বেছি যায় ন লাষ্টিং এ সেইকাৰণে তো আমি 30 বছৰ এগ্ৰিমেন্ট কৰি লম বিম দিলে সেইটো কাৰণে 30 বছৰ এগ্ৰিমেন্ট কৰে সেইটো আপোনালোকে বিম বিলাক দিলে আপোনালোকে নিজে গম পায় ঘৰত যে বিম লগাই আপোনালোকে বিম দিয়ে ধুনিয়াকৈ ঘৰ এটা বনাই কিমান গপ আছে সকলোৱে গম পায় সেইটো কাৰণে বিম দিয়ে দিছে লোপৰ ৰেডিমেড বাউণ্ডাৰী ৱাল এয়াৰ ব্লেড আৰু এটা মানে সুবিধা আছে এই বস্তু প্লাষ্টাৰ কৰিব নালাগে ন একদম প্লাষ্টাৰ কৰিব না ডাইৰেক্ট আপুনি কালাৰ কৰিব কালাৰ কৰিলে আৰু বেছি লাষ্টিং হে কৰিব কালাৰ কৰিলে একদম ধুনিয়া লাগে মানে কবই নোৱাৰিব এটো ৰেডিমেড ৱাল আছে একচুয়ালি যে কৈ দিও আপোনালোকৰ এই যেটা আপোনালোকৰ স্ল্যাবখন দেখিব হৈছে আপুনি ক'বাত একো মাটি আজি বা ইয়াত দিছে বা সিফালে নিবলকে বা এইফালে আনিবলকে হ'ল এই স্ল্যাবখন কিন্তু খুলি আনিব পাৰিব কিন্তু ৰঙা ইটা হলে আপুনি ডাইৰেক্ট ভাঙি পেলাব লাগিব 6-7 লাখ টকা লোকচান হয় এই 2 লাখ টকা আপোনালোকৰ কোনো কাৰণ লোকচানে নহয় ধুনিয়াকে আকৌ তেখেতসকলক মাতিব তেখেতসকলক মাতি নি আকৌ স্ল্যাবখন যত বহাব লাগে ধুনিয়াকে বহাই দিব পাৰিব আৰু লগতে বাউণ্ডাৰী ৱাল লগতে ফেন্সিংৰ কাম কৰে নেকি ফেন্সিংৰ কাম কৰো আমি আচ্ছা সেইটো কেনেকুৱা কি এটোতে খৰচা কম আছে 50 ইয়াতে খৰচা কম যদি জেওৰাখনত 1000 টকা যায় সেই ফেন্সিং ৱালতে 1000 টকা যায় এটো আপোনাৰ এটো ৱালত আপোনাৰ ইটা ৱালতকৈ 50% হয় আর ফেন্সিং ৱাল দিলে আপোনাৰ 25% হ'ব মানে আধা টকা হ'ব মানে আধা টকা সব আপোনালোকৰ যদি কও জেওৰা এখন দিলে 1000 টকা যায় ইয়াত মাত্ৰ আপোনালোকৰ ফেন্সিংটা লগালে 1100 বা 1200 টকা যায় ইমান কি আপোনালোকৰ ডিফাৰেন্স আছে আৰু গ্যাৰান্টি মানে কি কেনেকুৱা কি ফেন্সিংৰ তো আপোনাৰ লাইফ টাইম ক'ব পাৰে লাইফ টাইম গ্যাৰান্টি মামৰ নহয় এটো যদি মামৰ ধৰে কিন্তু নতুনকৈ লগাই দিব লাগিব নতুনকৈ লগাই দিম যদি মামৰে ধৰে কেবা কাৰণ খুঁটাটো পুতি থৈ গল সেই খুঁটা ভাঙি পৰি গল আপুনি 1 টকা দিব লাগে তেখেতসকলৰ নিজৰ কোম্পানীৰ ফলৰ পৰা ধুনিয়াকে লগাই দিব ৰ মেটেৰিয়েল বা এইবিলাক বস্তু কোৱা আনিব এভৰিথিং তেখেতসকলে লৈ যাব কোনো টেনচন কৰিব নালাগে তেখেত অসমৰ বিভিন্ন প্ৰান্তত লগাই দিব সব গোটে অসমতে লগাই দিব আপোনাৰ নাম্বাৰটো স্ক্ৰিনত দি দিম হা স্ক্ৰিনত দি দিলো গাড়ীৰ নাম্বাৰটো স্ক্ৰিনত দিয়া হৈ আছে আপুনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেখেতক কন্টাক্ট কৰিব পাৰে কন্টাক্ট কৰি আপুনি ৰেডিমেড বাউণ্ডাৰী ৱাল হক ফেন্সিং টাৰ লগাই আপুনি ধুনিয়াকে লগাব পাৰিব স্ক্ৰিনত দিয়া নাম্বাৰ যোগাযোগ কৰিলে হৈ গল